নমস্কাৰ বন্ধুসকল, আজি মই পিংকি লৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা নতুন চেনেল। আজি মই আপোনালোকক দেখুৱাম ঘৰতে তৈয়াৰ কৰা নাৰিকল আৰু গুড়ৰ মিশ্ৰণেৰে প্ৰস্তুত কৰা লাডু, যি খাবলৈ বৰ ভাল লগা হয়। কিন্তু তাৰ আগতে কওঁ, মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে আমি কেনেকৈ তৈয়াৰ কৰিম এই লাডু চাওঁ। এতিয়া মই নাৰিকল সৰু সৰু টুকুৰা কৰিছো আৰু তাৰ কলা বাকলিটো গুচাই লৈছো। এয়া মই একাপ গুড় লৈছো আৰু এইখিনি দেখিছে এটা নাৰিকল টুকুৰা কৰি লৈছো আৰু মই এইখিনি এটা মিক্সিত দিম। আপোনালোকে মন কৰিব যাতে এটা নাৰিকলৰ একাপে গুড় দিয়ে। মই এটা নাৰিকল লৈছো, সেয়ে একাপ গুড় দিছো। নাৰিকল আৰু গুড়ৰ লাডু আৰু বনাবলৈ নিচে সহজ। মই ঘৰত থকা বস্তুৱেদি বনাইছো আৰু আপোনালোকে বনাই চাব। মই অলপ খাই চাওঁ। ভাল লাগিছে খাই। মই এইবিলাক বস্তু বহুত ভাল পাওঁ খাই আৰু নিজে বনোৱা খাই সোৱাদটো বহুতেই ভাল লাগে ন।